উপন্যাস আবেলিৰ ৰহণ, ৰঞ্জন শইকীয়া, অষ্টম খণ্ড। পদূলিটো ইমান পৰিপাটিকৈ আছে যেন তাইৰ খোজবোৰ পেলাই বিশৃংখল কৰিব বিচৰা নাই। সেই তাহানিৰ দৰেই জেউৰাৰ দুয়োকাষে ফুলবোৰ আজিও ফুলি আছে। তাইৰ অতীতে বুকুখনত বৰকৈ আমনি কৰিছে, যেন মুখৰ মাত হেৰাই গৈছে। দুচকু ভেটা ভাঙি ধৰিত্ৰী আইৰ চৰণ চুইছে। তাই খুব জোৰেৰে দৌৰি গৈ চিঞৰি মাতিলে, দেউতা। দেউতাকেও তাইৰ মাতত ব্যাকুল হৈ আগবাঢ়ি দৌৰি সাৱটি ধৰিলে। দেউতা, মোলৈ কি আনিছা? ইমান দিনৰ মূৰত ঘৰলৈ আহিছা, মোলৈ কি আনিছা দিয়া? তাই অভিমান কৰিছে। আনিছো আইজনী, তোমালৈ নানিনো কালৈ আনিম বুলি হাতত লৈ অহা বেগটোৰ পৰা এটা খুব ধুনীয়া ফ্ৰক উলিয়াই দিছিল। আৰু সেই সময়ত তাইও নতুন ফ্ৰকটো পাই খুব আনন্দ পাইছিল। আৰু মাকে সেই সময়ত বাপেক জীয়েকৰ মৰম দেখি ধেমালিৰ সুৰত কৈছিল, এতিয়া আৰু আইজনীক কোনে পাৰে? বাপেকক পালে নহয় কাষত, মোক পাহৰিলে। ছোৱালী নহয় জানো, বাপেকৰহে পৰি মাকৰনো কি? বৰ জীয়েকৰ মাকলৈ মৰম নাই। বাপেকক পাই যেনেকৈ সাৱটি ধৰিছে, আহা আহা ভিতৰলৈ সোমাই আহা, নহবা বাপেক জীয়েকৰ মৰমত কাৰোবাৰ নজৰ লাগিব। ঠিক সঁচাকৈয়ে বাপেক জীয়েকৰ মৰমত নজৰ লগাৰ দৰেই হৈ পৰিল। তাইক এৰি দেউতাক গুচি গল, চিৰদিনলৈ গুচি গল অন্য এখন পৃথিৱীলৈ। স্মৃতিবোৰৰ বাহিৰে তাইৰ কাষলৈ আৰু কোনো দিন উভতি নাহে দেউতাক। কিন্তু তেতিয়া আৰু বেজাৰ লাগে, যেতিয়া ভিতৰত সোমাই বেৰত আঁৰি থোৱা দেউতাৰ বগা মালাধাৰী ফটোখন চকুত ভাহে আৰু আইৰ উকা কপালখনৰ সৈতে বগা পোচাকযোৰ। অ আই, তেনেকৈ কিয় কৈছা? আইৰ অবিহনে এই ধুনীয়া পৃথিৱীৰ সুবাস ক'তনো পাম? আইৰ মৰম কোনেনো পাহৰিব পাৰে? আজিচোন আইৰ বাবেই জীয়াই থকাৰ প্ৰেৰণা বুটলিব পাৰিছো। আইৰ বাবেই হাজাৰটা ধুমুহাৰ মাজতো যুঁজিবলৈ শিকিছো। তাই যেন ঘৰখনত পদূলিৰ প্ৰথম খোজটোৰ পৰাই সমস্ত অতীতে ধুঁৱলি কুঁৱলী লগাইছে। হয়তো তাইক ঘৰখনত থাকিলে তালৈ যাবলৈ নিদিয়ে, আৰু তাত থাকিলে দায়িত্ববোৰে ঘৰখনলৈ আহিবলৈ নিদিয়ে। এই দুমোজাৰ মাজেৰেই অনৈ সময়বোৰ অতিবাহিত কৰিছে। ধন্যবাদ।